গুড মৰ্ণিং ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আমাৰ সকলোৰে ভাল আৰু আমাৰো ভালে। আৰু এইটো হৈছে একেবাৰে ৰাতিপুৱা 5:30মান বজাত। মই মানে 5:45 মানত উঠি যাওঁ। আৰু এইকেইদিন ইমান ঠাণ্ডা নহয়, মানে এখন কম্বল দি নহয়, দুখনমান কম্বল ল'ব লাগে। আৰু ইফালে পাৰিও মোৰ লগত আজি হৈ আছে, চ' মই উঠি মোৰ কম্বলকেইখন জাপি থৈ দিছোঁ যাতে বিচনাখন অকণমান মানে চাফা লাগে। আৰু তাইক মই অলপ দেৰিকৈ জগাম। তাৰপিছত মোৰ বাথৰুমৰ পৰা ফ্ৰেছ হৈ আহি এটাই কাম থাকে, দিনটোৰ প্ৰথম কাম মানে থাইৰয়ডৰ মেডিচিনটো খোৱা। চ' থাইৰয়ডৰ মেডিচিন আপোনালোকে জানে, একেবাৰে ৰাতিপুৱা খালী পেটতে খাব লাগে, ব্ৰেকফাষ্ট কৰাৰ মানে আগত। আৰু তাৰপিছতে আহি ড্ৰয়িং ৰুমত আহিছোঁ। আৰু যিহেতু বহুত ৰাতিপুৱা হৈ আছে, বাহিৰত দেখিছে মানে ইমান বেছিও পোহৰ হোৱা নাই, অলপ অলপ হৈছে। আৰু তাৰপিছত সিহঁতক স্কুল পঠাই পেলাই মই খোজকাঢ়িবলৈ ওলাই গ'লোঁ। আৰু আজি মোৰ ব্ৰেকফাষ্টটো আছিলে ভাবীৰ ঘৰত। একচুৱেলি ভাবীয়ে মানে অৰ্ডাৰ লয় যে, চ' ভাবীক ব্ৰেকফাষ্টৰ কাৰণে অৰ্ডাৰ দিছিলোঁ ইডলিৰ। ভাবীয়ে ক'লে এক প্লেট কিয়া লেকে যায়গি, এই পে খা লে। চ' ভাবীৰ ঘৰত খাব গ'লোঁ, তাৰপিছত খোজকাঢ়িব গ'লোঁ আমি দুজনী। চ' জাষ্ট ৱক কৰি ঘৰ আহি পাইছোঁ। আজি একচুৱেলি কৈছে ভাবীয়ে যে অৰ্ডাৰ লয়, মই লাষ্ট ব্লগটোত আপোনালোকক কৈছিলোঁ। চ' কেতিয়াবা মানে ইডলি চিডলি থাকিলে ভাবীয়ে কয় মানে লাগে নেকি, মই ক'লোঁ মোক ৰাতিপুৱাৰ কাৰণে লাগে ব্ৰেকফাষ্ট। মই মানে খুব ভাল পাওঁ, আৰু ইডলিটো এনেও মানে বহুত হেল্ডি ব্ৰেকফাষ্টেই হয়। ভাবীয়ে ক'লে এক প্লেট কিয়া লে যায়গি, ঘৰ পে খাকে জানা। মই খোজকাঢ়িব যাওঁতে ভাবী ঘৰত সোমাই ব্ৰেকফাষ্ট খাই ভাবীয়ে মই আকৌ খোজকাঢ়ি পেলাই আহি পাইছোঁ। আৰু আজি মোৰ বহুত কাম আছে। কালিয়ে ভাবি থৈছোঁ কৰিম বুলি। একচুৱেলি বহুত ডাঙৰ কাম এটা হাতত লৈছোঁ। একচুৱেলি মোৰ এইটো ড্ৰয়িং ৰুমটো এনেকুৱাটো, আৰু এইফালে যোনটো মানে এই স্পেচটো আছে, আগতেতো মই পৰ্দা লগাই থৈছিলোঁ, কিন্তু পৰ্দাখন মই খুলি দিলোঁ। মানে একেটাই বস্তু ভাল লাগি নাথাকে, কিন্তু এই স্পেচটোত মোক এটা মানে পাৰ্টিশ্যন লাগে। কাৰণ এইফালে ৱাশ্বৰুমটো আছে, এইফালে পৰী ৰুমটো আছে, তাইকো অলপ মানে প্ৰাইভেচি লাগে। মই বহুত তোমাৰ ভাবিছোঁ কি কৰোঁ। কালি আকৌ মাথাত আইডিয়া আহিলে, মোৰ যোনটো এইটো ক্ৰকাৰী ইউনিটটো আছে, সেইটো য'ত লগাই থৈছোঁ মানে কনজাষ্টেড হৈ যায়, ডাইনিং টেবুলখন থ'ব জেগা নহয়। তাৰপিছত ক্ৰকাৰী ইউনিটটো আনি ইয়াত লগাই দিম এনেকৈ, চ' ডেট মানে এটা ডিছপ্লে ইউনিটো ইয়াতে হৈ গ'ল, আৰু প্লাছ এইফালে তাই অলপ প্ৰাইভেচিও পালে। চ' ক্ৰকাৰী ইউনিটটো মই লৰাব পাৰোঁ অকলে, জাষ্ট এটাই মানে প্ৰব্লেম, ইয়াৰ ভিতৰত বহুত বস্তু আছে, সেইখিনি মই উলিয়াই ল'ব লাগিব। উলিয়াই লৈ পেলাই ড্ৰ'ৰ-চৰকেইটা উলিয়াই ল'লে ক্ৰকাৰী ইউনিটটো একদমেই পাতলা হৈ যায়, ধুনীয়াকৈ মই শ্বিফ্ট কৰিব পাৰিম। কিন্তু ওপৰত গোটেই ধূলি হৈ আছে, চব বস্তু ধূলি চুলি হৈ আছে যে, চ' লাহে লাহে কৰিব লাগিব। তো সেইটো কাম ষ্টাৰ্ট কৰিম। বৰ্তমান লাল চাহ একাপ খাই লওঁ। আৰু মোৰ মানে মাজে মাজে কি হয় নহয়, ৰুমবিলাক যেতিয়া মই অকণমান ৰিছেট কৰোঁ, মোৰ মনটো মানে বিৰাট ভাল লাগে। আপোনালোকৰ হয়নে নাই নাজানো, চাফা কৰি অলপমান বস্তু ইফাল সিফাল কৰি অলপমান চেঞ্জেছ আনি পেলাই মানে এনেই আদাৰৱাইজ মানে আমাৰ যোনটো মনোটনাছ লাইফ থাকে, সেইটোত অলপমান কিবা এটা মানে ফূৰ্তি এটা লাগি থাকে। আৰু মোৰ হাজবেণ্ডে মোৰ এইটো কথাত মানে সদায় কয় যে তোমাৰ মানে এটা বস্তু দি বৰ হ'লা আৰু আকৌ কৰিবা। তো মই মানে ভাবি থাকোঁ আৰু নেক্সট কি কৰিব পাৰি, কোনটো ছেটিং কৰিব পাৰি। ঘৰটোত মানে একেখিনিয়ে জেগাতে একেকেইটা ফাৰ্নিচাৰ দেখি কেতিয়াবা যে ইমান বেছি আমনি লাগে নহয়। চ' যেতিয়া মই ভাবি লওঁ যে এইটো এনেকৈ কৰিব পাৰি দেখোন, এনেকৈ থ'ব পাৰি দেখোন, তাৰপিছত মানে মই আৰু ৰৈ থাকিব মন নাযায়। মোৰ নেক্সট দিনা ৰাতিপুৱা উঠি মানে একদম ফূৰ্তি লাগি থাকে আৰু আজি কৰিম বুলি। অৱশ্যে কামবিলাক দেখিছেনে, নিজৰে কাম নিজে বঢ়াই লোৱা নিচিনা। এইবিলাক গোটেই ক্ৰকাৰীবিলাক মই আজি কেইদিনমান হৈছেহে মই চিজিল কৰিছিলোঁ ধুনীয়াকৈ চাফা কৰি। মানে ক্ৰকাৰী ইউনিটটো বন্ধই হৈ থাকে, ষ্টিল কেতিয়াবা ভিতৰত ধূলি সোমাই যায়, মাজে মাজে মই সেইবিলাকো উলিয়াই চাফা কৰোঁ। চ' এইখিনি মানে মই উলিয়াই ল'লোঁ, আৰু চোফাই য'ত পাইছোঁ তাতে মানে থৈ দিছোঁ। তাৰপিছত লাহেকৈ এতিয়া ইউনিটটো মানে শ্বিফ্ট কৰিম। আৰু সেইটো টাইমতে ৰুমিও আহি পালে, আৰু ৰুমি কৈছে বাইদেউ কি কৰিছে? মই কৈছোঁ কিবা এটা কৰিব লৈছোঁ ৰ'বা। প্ৰথমটো মই অকলে ঠেলি আছিলোঁ, তাৰপিছত দেখিছোঁ অকলে মই নোৱাৰিম। তাৰপিছত মই ৰুমিক কৈছোঁ, ৰুমি তুমিও আহা, অলপমান হেল্প কৰি দিয়া। চ' জাষ্ট এই ইউনিটটো মানে জেগাটো শ্বিফ্ট কৰিবৰ কাৰণে তাই মই একেলগে মিলি পেলাই শ্বিফ্ট কৰি ল'লোঁ। এইটোৱে চবতছে হাৰ্ডেষ্ট পাৰ্ট আছিলে, ঠেলাটো আৰু বাচনবিলাক ওলোৱাটো। তাৰপিছত আকৌ বাচনখিনি এৰেঞ্জ কৰাটো এটা বাৰু টান কাম, ষ্টিল কৰিবলৈ লৈছোঁ যেতিয়া মনটো ভালেই লাগি আছে কৰিম বুলি।
ফাইনেলি মই আনি পেলাই জেগাত থৈ দিলোঁহি জেগাত থৈ পেলাই এইটোত আকৌ ধূলি হৈ আছিলে ধূলিখিনি চাফা কৰিলোঁ চাফা কৰি লাহে লাহেকৈ বাচনবোৰ মানে যেনেকৈ আছিলে তেনেকেই আকৌ মই মানে ভৰাই থৈ দিছোঁ আৰু সেইখিনি ভৰাই হৈ যোৱাৰ পিছত এই জেগাটো দেখিছেনে কিমান ধূলি মানে বহুত দিনৰ পৰা মানে শ্ব'কেছটো ইয়াতে আছিলেতো চ' ধূলি বহুত হৈ আছিলে খিৰিকী চিৰিকী চবফালে ধূলি চ' মই একদম ভালকৈ চাফা কৰিলোঁ আকৌ পানী দি চাৰ্ফ দি মচিলোঁ সেইখিনি বাৰু ৰেকৰ্ড কৰা নহ'ল আৰু সেইবিলাক কৰি মেলি মই আপোনালোকক ছেটিংটো দেখাই আছোঁ কেনেকুৱা হ'ল এতিয়া চ' ফাইনেলি মোৰ মুভ কৰি হ'ল তাৰপিছতে এইটো কেবিনেটটো এৰেঞ্জ কৰিও হৈ গ'ল আৰু এতিয়া দেখাই আছোঁ মই কি চেঞ্জেছ আহিলে এইফালে হাতুৰী এটা উলিয়াই দিছোঁ তাতে মই পৰ্দা লগাব লাগিব পৰ্দা লগোৱা মানে সেইকেইটা লগাব লাগিব ডাইনিং টেবুলখন এনেকৈ ঘূৰাই দিলোঁ মানে আগতে কি হৈছিলে ডাইনিং টেবুলখন এনেকৈ থাকে আৰু এই ৱাশ্ব বেচিনটোলৈ আমি যাব নোৱাৰোঁ এতিয়া এইখিনি স্পেচ মই খালী কৰি দিলোঁ আৰু এইফালে মানে শ্ব'কেছটো ইয়াত থকাৰ পিছত এটা বস্তু হ'ল যে এইটো এটা পাৰ্টিশ্যনো বনাই দিলোঁ বনোৱাৰ কাৰণে ইয়াত যোনটো ৱাশ্বৰুম আছে এইটো পৰী ৰুমটো পৰী ৰুমৰ পৰা ওলাই মানে ৱাশ্বৰুম ইউজ কৰিলে কেতিয়াবা ইয়াত মানুহ থাকিলে বহুত দিগদাৰী হয় চ' এইটো এটা মানে পাৰ্টিশ্যন বনি মোৰ কাৰণে ভাল হৈছে আৰু অভাৰঅল লুকটো বেয়াও লগা নাই এনেকৈ ভাল লাগিছে মানে এইখিনি স্পেচ বহুতখিনি মানে আমি পাই গ'লোঁ দুইফালেই মানে চেয়াৰ থৈ দিছোঁ এতিয়া আৰামছে বহি খাব পাৰিম চবেই বহি একেলগে কথা পাতি আৰু আমাৰ মানে কি হয় আমি আগতে এনেকৈ দুখন চেয়াৰ ইয়াত থাকে দুখন চেয়াৰ ইয়াত থাকে খানা মানে মাজত ইয়াত থ'লে ল'বও দিগদাৰী এতিয়া এটলিষ্ট মাজতে চব থাকিব তো ধুনীয়াকৈ ল'ব পাৰিম আৰু হলটোত একো চেঞ্জ কৰা নাই জাষ্ট এইটোহে আনিলোঁ বাকী হলটো একেই আছে চাফা কৰিব আছে লেতেৰা হৈ আছে কিন্তু বাকী বহুত কামেই হৈ গ'ল মোৰ আজি আৰু পৰ্দাখনো মই এনেকৈ লগাই দিলোঁ নেটৰ পৰ্দা আছিলে মোৰ ওচৰত তেনেকুৱা আৰু জেগাটো এতিয়া দেখিবলৈ বিৰাট ধুনীয়া লাগিলে তাৰপিছত ইহঁতৰ কাৰণে আজি মই বোলো চিকেন বনাম ইহঁতৰ কাৰণে বুলি নহয় আজি মোৰো চিকেন খাব মন গৈ আছিলে চ' মই বোলো চিকেনৰ অলপ গ্ৰেভি টাইপ মানে কাৰী টাইপ বনাম আৰু লগত মই ইয়াতে আটা উলিয়াই থৈছোঁ আটা মানে মই আজিকালি এইটো আটা খাওঁ বাজৰা যোনটো বাজৰা আটা কিন্তু অলপমান আমাৰ নৰ্মেল আটাটো মিক্স কৰি লওঁ চ' ৰুমিক কৈছোঁ তুমি ৰুটিটো বনাই দিবা বুলি তাৰপিছত সেইবিলাক কৰি আহি ভাগৰ লাগি আছিল তাৰপিছত ৰুমত আছিলে অলপমান কাপোৰ চিজিল কৰিবলগীয়া যিবিলাক ধোৱা কাপোৰ থাকে সেইবিলাক আকৌ মই ভৰাই ভৰাই জেগাত থওঁ চ' সেয়া কৰিলোঁ কৰি উঠি মোৰ মানে ইমান ভাগৰ লাগিছে নহয় মানে এবাৰ ভাবিলোঁ গাটো ধুই দিওঁ তাৰপিছত আমাৰ বেডৰুমত মানে এইখিনি টাইমত বৰ ধুনীয়া মানে ৰ'দ পৰি থাকে খিৰিকী ছাইডে তাৰপিছত ভাবিলোঁ নাই অলপমান বহি লওঁ তাৰপিছত গা ধুব যাম মানে বহুত বেছি ভাগৰ লাগি আছিলে তাৰপিছত আৰামছে অলপমান ৰ'দ লৈ লৈ বহিলোঁ অলপমান মোবাইলত গেম খেলিলোঁ গেম খেলি উঠিহে গা ধুব গৈছোঁ কাৰণ এইখিনি কাম কৰাৰ পিছত নহয় ভাগৰ লাগে আজিকালি আগৰ নিচিনা একদম মানে গাত এনাৰ্জি নাথাকে যে তাৰপিছত গা চা ধুই ওপৰলৈ গৈছোঁ আমাৰ এইখিনি টাইমলৈকে মানে আমাৰ তলখনত একদমেই ৰ'দ নপৰা হৈ যায় চ' ওপৰত ছাদখনত ধুনীয়া ৰ'দ পৰি থাকে চ' মোৰ সদায় গাটো ধুই উঠি ছাদখনত একবাৰ হ'লেও গৈ বহোঁগৈ বা কমলা চমলা থাকিলে খাওঁ মানে ঠাণ্ডা দিনত এই বস্তুটো বিৰাট বেছি ভাল লাগে মোৰ আৰু কাপোৰ যি কাপোৰ মেলিব লগা থাকে সেইখিনিও মেলি দিছোঁ তাৰপিছত এই দুখন শাৰী দেখিছেনে বান্ধিনী শাৰী দুখন আছিলে মোৰ বুটিকত এই দুখনৰ কিবা এটা বনাম আপোনালোকক দেখাম যেতিয়া বনি হ'ব চ' মই আহি পালোঁ বুটিক আৰু এতিয়া কাম ষ্টাৰ্ট কৰিব লৈছোঁ আৰু আপোনালোকক দেখাব লৈছোঁ এইটো এটা বস্তু এইডাল দেখি আপোনালোকে চাগে ধৰিব পৰা নাই এইডাল হ'ল এডাল লুপ টাৰ্ণাৰ এইবাৰ এমেজনৰ পৰা লৈছোঁ এই যে ব্লাউজৰ ৰচি চচিবিলাক বনাওঁ যে মানে উভতাওঁ মই বেজি দি আগতে চ' এতিয়া এইডাল আনিছোঁ এইডালে এতিয়া টাৰ্ণ কৰি চাওঁচোন কেনেকুৱা লাগে যদি ভাল লাগে মই আপোনালোকক দেখাম কেনেকৈ কি কৰে বা কিমান ইজি মানে বেজিতকৈ কিমান ইজি মই আপোনালোকক কৈ আছোঁ আৰু লুপ টাৰ্ণাৰডাল ইউজ কৰি ইমান বেছি ভাল পাইছোঁ মই বোলো এক্সপেৰিমেণ্টৰ কাৰণে এডাল ৰছী এডাল বনাই চাওঁচোন চ' বেজি দি মই যোনটো ঘূৰাওঁ নহয় সেইটোতকৈ এডাল বহুত বেছি মানে ভাল পাইছোঁ চ' আপোনালোকে কোনোবা যে চিলাই কাম কৰে এডাল কিনি ল'ব পাৰে আৰু এইটো নেক্সট দিনা হয় নেক্সট দিনা ব্ৰেকফাষ্ট মই বনাইছিলোঁ মুগৰ চিলা আমাৰ কাৰণে SKT আৰু মোৰ কাৰণে আৰু ইহঁতৰ কাৰণে বাৰ্গাৰ বনাইছিলোঁ চ' মানে দুটা এক্সট্ৰা আছিলে মই বোলো থৈ দিওঁ হটকেছত যেতিয়া সিহঁতে স্নেক্সৰ সময় হ'ব তেতিয়াও খাব পাৰিব আৰু এতিয়া চাওক 7:30 হৈছে সিহঁতক পঠাই লৈ পেলাই আৰু মই খাব বহিছোঁ তাৰপিছতে পিছফালৰ আমাৰ মানে এতিয়া ইমানেই ছাঁ পৰি যায় নহয় গছকেইজা মই ভাবিছোঁ ডাল কেইটামান অলপমান কটাই লওঁ অলপ ৰ'দটো পৰিব আৰু আজি লাঞ্চৰ কাৰণে সিহঁতৰ কাৰণে মই বনাইছোঁ চিকেনৰ মলাই কাৰী সেইদিনা যোনটো মই এগৰ মলাই কাৰী বনাইছিলোঁ সেইটো খাই খুব ভাল পালে মই আজি মই চিকেন দি পেলাই বনাই দিওঁ সিহঁতক সেয়া বনালোঁ আৰু আমাৰ কাৰণে মই মাছৰ পিটিকা বনাইছিলোঁ সেইটো মই মানে শ্বুট নকৰিলোঁ আৰু
আৰু মই অল্টাৰনেটকৈ খাওঁ কোনোবা দিনা ৰুটি খালে কোনোবা দিনা আকৌ মিলেটছ খাওঁ তো আজি মোৰ মানে মিলেটছৰ দিন আছিল চ' মিলেটছটো তিয়াই থৈ দিছোঁ পিছত ৰুমিয়ে মানে মোক বইল কৰি বনাই দিছে তাৰপিছত মই বুটিক গ'লোঁ বুটিকৰ পৰা আহি মই চিধা মানে য়োগা কৰিবলৈ আহিছোঁ আজিকালি মই ইভিনিং কৰোঁ য়োগাটো কাৰণ মৰ্ণিং এইবোৰ কৰি মেলি সময় নহয়গৈ আৰু ইভিনিং কৰি খুব মানে ৰিলেক্সো লাগে বুটিকৰ পৰা অহা যোনটো ভাগৰ থাকে সেইটো নাইকিয়া হৈ যায় আৰু ডেইলি আমাৰ মানে মই এই য়োগাটো এইটোৱে ভাল পাওঁ যে ডেইলি বেলেগ বেলেগ ধৰণৰ মানে বডিবিলাকৰ ৱৰ্কআউট কৰাই বডি পাৰ্টছৰ আৰু মাছলছবিলাকৰ চ' য়োগাটো মোৰ মানে মিছ কৰিবলৈ একদমেই মন নাযায় তাৰপিছত সেয়া কৰি পেলাই অলপমান ইভিনিঙৰ কিবা কাম কৰিলোঁ এইটো হ'ল নেক্সট দিনা সিহঁতৰ কাৰণে একদম ড্ৰাইকৈ চিকেন বনাইছোঁ আৰু আমাৰ কাৰণে বনাইছোঁ মাছৰ জোল ফুলকবি আলু দি মই জাষ্ট এতিয়া খানা চানা বনাই ওপৰলৈ আহিছোঁ ইয়াত ওপৰতো মোৰ এটা ছেটআপ আছে ইয়াতেও মানে কাম কৰোঁ আৰু এইকেইদিন মই বুটিক মানে আগলৈ যোৱাই নাই পাছবেলা গৈ আছোঁ তাৰপিছত এতিয়া সিহঁতৰ মানে টেষ্টটো পাইছেই চ' এইকেইদিন চাগে অকণমান মানে এদিন যাম এদিন নাযাম এনেকুৱা কৰিব লাগিব কাৰণ মানে পৰীক্ষা টাইমত মই ঘৰত থকাটো জৰুৰী হৈ যায় আৰু বাকী এইটো ব্লগ মই ইয়াতে সামৰিছোঁ আশা কৰিছোঁ ব্লগটো চাই আপোনালোকে ভাল পাইছে আৰু যদি ভাল পাইছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব বৰ্তমান মই এতিয়া ব্লগটো এডিট কৰোঁ এডিট কৰি পেলাই মই কামত লাগোঁ